অইলটো কি ধুনীয়াকৈ চলি আছে দেখিছেনে ইয়াৰ পৰা পুৰা গন্ধ ওলাই আছে আৰু এজনী মহো ওলোৱা নাই ধুনীয়া কাম কৰিছে আৰু প্ৰথমবাৰতে মই ইমান ধুনীয়া ৰিজাল্ট পাম বুলি ভবা নাছিলোঁ আপোনালোকেও বনাই ব্যৱহাৰ কৰি চাব নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আজি মই ঘৰতে বনাব লৈছোঁ মহ খেদা অইল যিটো অইলটো বনাব লৈছোঁ এনেকুৱা যে অইল দেখিছেনে মেচিনত যে চলাই কাৰেণ্টত এইটো গুড নাইট ধৰি লওক অল আউট কিছুমানে বাৰু ধূপটো জ্বলায় কিলাৰটো যিটো মই আজি এই অইলটো ঘৰতে বনাব লৈছোঁ আৰু নিম পাতে বনাম মহানিমৰ পাতেৰে আৰু তাৰ লগত মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম এইটো দেখিছেনে ধৰিব পাৰিছেনে এইটো কেম্ফৰ এইটো পূজা ঘৰত মানুহে পূজাত ব্যৱহাৰ কৰে এইটো জ্বলাই মানে আৰু ইয়াৰ গন্ধটো পালে মহ পলায় ইয়াৰ গন্ধটো সহ্য কৰিব নোৱাৰে মহে আজি মই এই দুটা বস্তুৱে গুড নাইট কি এইটো মস্কিটোৰ অইলটো ৰিফিল যিটো সেইটো বনাম আপোনালোকে চাই থাককচোন ভিডিঅ'টো মই নিমপাতখিনি ধুনীয়াকৈ ধুই আনিছোঁ পৰিষ্কাৰকৈ ধুই আনিছোঁ আৰু এতিয়া মই ঠাৰিখিনিৰ পৰা আনিকৈ পাতখিনি এৰুৱাই লৈছোঁ আৰু এতিয়া মই মিক্সিত পিচিম ইয়াত সেইখিনি প্ৰথমতে পিচি ল'ব লাগিব ইয়াৰ ৰসটো ব্যৱহাৰ কৰিম নিমপাতৰ এনেকৈ পাতখিনি এৰুৱাই লৈছোঁ মই এয়া চাওক মই মিক্সি পট এটাতে ভৰাই লৈছোঁ আৰু পাত বস্তু পিছোঁতেতো পানী দিবই লাগিব আৰু ইয়াৰ মই অলপ পানী ঢালি দিছোঁ সেইকাৰণে পিছ যাবৰ কাৰণে এইটো চাওক মই এইখিনি পিচি আনো এয়া চাওক এইখিনি মই পিচি আনিলোঁ এতিয়া মই চেকনি এখনে চেকি ল'ম এইখিনি এইটোতে অলপ গৰম কৰিব লাগিব এইখিনি গৰম কৰিলে পুৰা ইয়াৰ মানে অকল পানীটো ওলাই যাব পাতখিনি ছাইড হৈ যাব আকৌ এবাৰ চেকি দিলে এতিয়া চেকিলেও মানে অলপ পাত যাবই ইয়াত কিন্তু এতিয়া মেচিনত চলাব লাগিব যে সেইটো কাৰণে মানে পুৰা ইয়াৰ পিয়ৰ পানীটো লাগিব মানে একদম চাফা পানীৰ নিচিনা লাগিব পাত গ'লে নহ'ব মানে এইটো কাৰণে মই এইখিনি আকৌ এবাৰ গৰম কৰি চেকি দিম এইখিনি ৰসটো আজিকালি মানুহৰ প্ৰত্যেকৰ ঘৰতে এইটো ৰিফিলটো চলোৱা হয়ে কিয়নো আজিকালি নতুন জেনেৰেশ্যনে আঁঠুৱা নলয় নহয়নে আঁঠুৱা ব্যৱহাৰ কৰিবলৈ বহুত বেয়া পায় হোষ্টেলত থকা ল'ৰা ছোৱালী হওক পিজিত থকা ল'ৰা ছোৱালী হওক চবেই এই অইলটোৱে ব্যৱহাৰ কৰে মেচিনটোত আৰু এই ভিডিঅ'টো মই প্ৰথমবাৰেই বনাইছোঁ বাৰু এই হেৰিটো আৰু মই লগে লগে আপলোড নিদিওঁ ভিডিঅ'টো মই প্ৰথমতে ব্যৱহাৰ কৰি ল'ম যদি ভাল ৰিজাল্ট পাওঁ তেতিয়াহে মই এইটো ভিডিঅ'টো আপলোড দিম এইখিনি চব মই চেকি ল'লোঁ এতিয়া মই এইখিনি অলপ গৰম কৰি ল'ম এতিয়া মই এইখিনি গৰম কৰাৰ আগতে এই কৰ্পূৰ এইকেইটা টেবলেটকেইটা ভাঙি পাউডাৰ কৰি ল'ব লাগিব 8টামান দি দিছোঁ মই এইকেইটা দেখিছেনে এইকেইটা মই এতিয়া কাগজখনত লৈ ইয়াত দি দিছোঁ এতিয়া মই গধুৰ বস্তু এটা এইখিনি পাউডাৰ কৰি এনেকৈ কৰি দিলে ভাঙি যাব এইখিনি
কাগজখনত লাগি ধৰিছে মই সেইকাৰণে এতিয়া শ্বপিং বৰ্ডখনতে কৰি ল'ম সেইখনত পিচ নগৈছে ভালকৈ কাৰণে শ্বপিং বৰ্ডখনত লৈ লৈছোঁ এয়া হৈ গ'ল দেখিছেনে শিল গুটিটোতো লাগি ধৰিছে মই ইয়াত ধৰি লৈছোঁ ভালকৈ ধুব লাগিব সেইখিনি হৈ গ'ল এতিয়া এইখিনি ৰাখি থৈছোঁ মই এইখিনি গৰম কৰি ল'ব লাগিব প্ৰথমতে এইখিনি মই গৰম কৰি ল'ম এইখিনি এতিয়া মই ইয়াত গৰম হ'বলৈ পাতি দিছোঁ একেবাৰে উতলাব নালাগে অলপ গৰম হৈ গ'লে পানী আৰু পাতখিনি মানে যিখিনি পাত সৰকি গৈছে সেইখিনি ছাইড হৈ যাব একদম পৰিষ্কাৰ হৈ যাব পানীটো তেনেকুৱা মানে লিকুইডটোহে আমাক লাগিব সেইকাৰণে অলপ গৰম কৰিব দিছোঁ একেবাৰে উতলিব দিব নালাগে কিন্তু এয়া পুৰা ছাইড হৈ গ'ল নিচিনা এতিয়া মই এইখিনি আকৌ চেকি ল'ম এতিয়া মই বাতি এডাল লৈছোঁ আকৌ চেকনিখন লৈ লৈছোঁ ইয়াত এতিয়া মই গৰম কৰি থোৱা এইখিনি এতিয়া মই চেকি দিম এইখিনি দেখিছেনে ছাইড হৈ গ'ল পাতখিনি এতিয়া সেইখিনি আকৌ এবাৰ চেকি লৈছোঁ কিমানখিনি ওলালে পাত দেখিছেনে আৰু এতিয়া ধুনীয়া হৈ গ'ল আৰু পানীখিনি এতিয়া অলপ ঠাণ্ডা হৈছে অলপ মানে কুহুমীয়া গৰম হৈ আছে এতিয়া মই পিচি লোৱা কৰ্পূৰখিনি ইয়াতে ঢালি দিছোঁ এইখিনি ঢালি দিলোঁ আৰু এতিয়া চামুচ এখনে ধুনীয়াকৈ এইখিনি মিক্স কৰিব লাগিব আৰু তৎক্ষণাত মিক্স নহয় এইখিনি অকণমান টাইম লাগিব নিজে দিব লাগিব দেখিছেনি উপঙি আহিছে ডাঙৰবোৰ আকৌ এবাৰ চেকি দিব লাগিব চেকনিয়ে এইখিনি মিক্স নোহোৱাখিনি যিখিনি উপঙি আহিছে কিন্তু মই এতিয়া 10 মিনিটমান ৰৈ দিম এইখিনি গোল খাই যাওক এইখিনি ওপৰত বগা বগা উপঙি আছে দেখিছেনে পূৰা গল খাই নাযায় এইখিনি গলিবলৈ বহুত টাইম লাগে আৰু ইয়াতকৈ নগ'লে আৰু এইখিনি মই আকৌ এবাৰ চেকি দিছোঁ আৰু এতিয়া এনেকুৱা মৰ্টিনৰ খালীৰ বটল দেখিছেনে এইটো খালী এইটো জ্বলাই শেষ হৈ গ'ল এতিয়া ইয়াত মই এইটো চুপি এটা সহায়ত নহ'লে এইটো ভৰাবলৈ দিগদাৰ হ'ব সেইকাৰণে মই চুপি লৈ লৈছোঁ এতিয়া ভৰাই দিম এইটো খুলি পেলাব লাগিব মূৰটো আৰু এতিয়া মই মেচিনত লগাই দেখাম আপোনাক ক্লিকক লাগি আছিলে তাত খুলি দিছোঁ এতিয়া লগাই দিছোঁ আৰু এতিয়া মই এইটো চলাই দেখাম আপোনালোকক আৰু মোৰ আজি এই ভিডিঅ'টো আপোনালোকৰ যদি চাই ভাল লাগিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্ৰয়োজন বুলি ভাবিলে যদি সকলোৰে উপকাৰ হওক বুলি ভাবে তেতিয়াহ'লে আপোনালোকে বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই নিক্ষেপ আজিলৈ আহিছোঁ বাই আৰু ফাইনেলি মোৰ এইটো ৰেডি হৈ গ'ল অইলটো মই এতিয়া লগাই দেখাইছোঁ ইয়াত এতিয়া লগাইছোঁ চুইচটো দি দিছোঁ চকেটটো চলি আছে দেখিছেনে আৰু এতিয়া মহবোৰ পলাই নপলাই চাই লওঁ যদিহে পলায় তেতিয়াহে মই ভিডিঅ'টো আপলোড দিম